পৰী আৰু জ্ঞান বহুত গভীৰ আছিল সিহঁতৰ ভালপোৱা। পৰী এগৰাকী বেশ্যা আৰু জ্ঞান ভদ্ৰ ঘৰৰ সন্তান। কথাটো অসম্ভৱ যেন লাগিলেও সত্য। জ্ঞানৰ ঘৰ ধেমাজি, পৰী গুৱাহাটী। পৰী মাক দেউতাকৰ সৰুতেই মৃত্যু হ'ল। সম্বন্ধীয় খুৰাক এজনৰ ঘৰতে ডাঙৰ হ'ল। কলেজ গ'ল, BA পাছ কৰিলে। কলেজৰ এজনৰ লগত স্থাপন হ'ল গভীৰ ভালপোৱা আৰু এদিন পলাই গ'ল তাৰ লগত। কিন্তু পৰীৰ জীৱনত সুখ নাছিল। যাক ইমান ভাল পাইছিল সি কেইটামান টকাৰ বাবে তাইক বেশ্যালয়ত এৰি গ'ল আৰু সকলো হেৰুৱাই পৰীয়ে প্ৰতিবাদ নকৰি বুবাৰ দৰে সকলো সহি গ'ল। কোনো নাই এতিয়া তাইৰ। উৰে ৰাতি বিনা প্ৰতিবাদে নিজৰ দেহ দি গ'ল আৰু বলি হ'ল অনেকজনৰ কামনাৰ। কিন্তু অলপ দিনৰ পিছতে তাইৰ জীৱনত আহিল জ্ঞান। ফেচবুকত তাইৰ কিছুমান অশ্লীল ফটো দিছিল। ওপৰত এটা দাম 1000 টকা। তাৰ পিছত তাইলৈ মেছেজৰ সীমা নাই। বিভিন্নজনৰ বিভিন্ন মেছেজ। সকলোৱে বিচাৰে তাইৰ দেহটো। ভদ্ৰতাৰ মুখা পিন্ধা অলেখ মুখৰ মুখা খোল খালে। কিন্তু জ্ঞান নামৰ এজনৰ এটা গালি ভৰা মেছেজ। লাজ নালাগে তোমাৰ? ঘৰত মা দেউতা নাই? কিয় এইবোৰ কৰা? কি নীলাজ তুমি? আজি ছোৱালী কাইলৈ বোৱাৰী হবা। কি মুখ দেখুৱাবা সন্তানক? ছোৱালীৰ নামত কলংক। পৰী, ঐ ল'ৰা, আহ যদি আহিবি, চিঞৰি নাথাক। আৰু শুন, মোৰ কোনো নাই। আহ, তোৰ সন্তানৰ মা হ'বলৈ দে। এইবোৰ কৰিবা কোনো নাই কাৰণে। আন কাম একো নাই। পৰী, দিবি নেকি কাম তই? লাভ নাই তোমাক কৈ। এয়াই প্ৰথম আৰম্ভণি। তাৰ পিছত সি তাই সদায় মেছেজ কৰিব ল'লে আৰু তাইও ফটোবোৰ ডিলিট কৰিলে। ঐ ছোৱালী, চোৱাচোন, এতিয়াহে ধুনীয়া লাগিছে। আৰু নিদিবা। পৰী, ইয়াত নিদিলে কি হ'ব? নিজৰ দেহাটো মোৰ নহয়। যাৰ মন যায় তাৰেই হয়। মাথো পইচা লাগে। মই তোমাক তাৰ পৰা মুক্ত কৰিব বিচাৰোঁ। পৰী, পাগল হৈছ? মোৰ ঘৰ সপোন সকলো এই বেশ্যালয়টোৱে। তাই তাক সকলো কথাই ক'লে। আৰু তাইৰো সপোন আছে, আশা আছে। কিন্তু সেইবোৰ সকলো শেষ হৈ গ'ল। তাইৰো তাক ভাল লাগিব লৈছিল। তাই জানে ভালপোৱাবোৰ তাইৰ বাবে নহয়। ঐ ছোৱালী, কথা এটা কওঁ। পৰী, কনা, আহিবি নেকি? যাম। পৰী, সঁচা কনা, কেতিয়া আহিবি? তোৰ পৰা পইচা নালাগে। মোৰ লগত যে ইমান ভালকে কথা পাত, নহ'লেতো গোটেই মেছেজ অকল কেতিয়া ক'ত যাব লাগে সেইবোৰে। ভাল বেয়া, খোৱা বোৱা, খবৰ লোৱা মানুহ নাই। আহ না সোনকালে, ঠিকনা দে। পৰীয়ে ভবাই নাছিল সি আহিব। কিন্তু দুদিনৰ পিছতে সি গুৱাহাটী পালেহি। পৰীয়ে তাক দেখি আচৰিত হ'ল। সপোন নে দিঠক ধৰিব পৰা নাই। সি তাইক ক'লে যে সোনকালে তাৰ লগত এফালে যাব লাগে। তাইও অলপ ৰ'ব কৈ ওলাই আহিল। ৰঙা শাৰীৰ, গুলপীয়া ব্লাউজ। সৰগৰ যেন কোনোবা অপেশ্বৰী তাই। সৌন্দৰ্যৰ কোনো বৰ্ণনা নাই তাইৰ। দুয়োটা এখন পাৰ্কত বহিল। পৰী, ল'ৰা সঁচাকে আহিলি? তই আহিবি বুলি ভবাই নাছিলোঁ। অঁ, তোমাৰ বাবে আহিলোঁ। ঐ ছোৱালী, চকু দুটা বন্ধ কৰ। পৰী, কিয়? কি কৰ ইয়াতে? কৰা না। পৰী, অ'কে। জ্ঞানে এটা আঙুঠি আৰু এখন শাৰী তাইৰ ফালে আগবঢ়াই দিলে। চকু মেলা। মই তোমাক ভাল পাওঁ। নিজৰ কৰি ল'ব বিচাৰোঁ, জীৱনৰ বাবে। পৰী, পাগল তই। কি কৈছ? ভাং খালি নেকি? তই ক'ত আৰু মই এজনী বেশ্যা ক'ত? তোৰ উপহাৰ গ্ৰহণ কৰিলেও মই তোৰ লগত যাব নোৱাৰোঁ। আৰু এবাৰো নক'বা বেশ্যা বুলি। তুমি মোৰ পৰী হ'বা। পৰী, হ'ব নোৱাৰে কেতিয়াও। তুমি গুচি যোৱা জ্ঞান, আৰু নাহিবা কেতিয়াও। যদি মই যাব লাগে তোমাৰ লগতেই যাম। আৰু যদি সেইটো নহয় তেন্তে বগা কাপোৰে ঢকা মোৰ মৃতদেহটো যাব ঘৰলৈ আৰু আত্মাটো তোমাৰ কাষতেই থাকিব। পৰী, কিয় ইমান ভাল পাইছিলা? কি ভুল মোৰ? কিয় মই বিচাৰিও তোমাৰ হ'ব নোৱাৰোঁ? মোক মাৰি পেলোৱা অ' জ্ঞান। মই তোমাক মোৰ বাবে সমাজত আগত কলংকিত কৰিব নোৱাৰোঁ। নালাগে মোক ভদ্ৰতা মুখা পিন্ধা ভদ্ৰ সমাজ। তুমি মোৰ হোৱা। তোমাৰ দেহা নালাগে। তোমাক পৰী কৰিব খোজো মন সৰগৰ। পৰী, কিয় জানিও ভুল কৰিলা? কিয় পৰিলা এগৰাকী বেশ্যাৰ প্ৰেমত? অঁ, মই প্ৰেমত পৰিলোঁ। মই বেশ্যাৰ প্ৰেমত পৰিলোঁ। আনৰ দৰে বেশ্যাৰ আকৰ্ষণীয় দেহাটো নহয়। অঁ, মই প্ৰেমত পৰিলোঁ তাইৰ সপোনবোৰৰ। অঁ, মই প্ৰেমত পৰিলোঁ চাই সেই চঞ্চল মনটোৰ। অঁ, মই বেশ্যাৰ প্ৰেমত পৰিলোঁ। পৰী, জ্ঞান প্লিজ, মোক কষ্ট নিদিবি তই। গুচি যা। মোৰ সপোন একো নালাগে। মই এনেদৰেই সুখী। তোক মই একো দিব নোৱাৰোঁ। মোৰ সকলো শেষ। মই কাইলৈ আবেলি ষ্টেচনত অপেক্ষা কৰিম। যদি আহা, আহিবা। নহ'লে মোৰ মৃতদেহটো বগা কাপোৰে বান্ধি ঘৰত পঠাই দিবা।
জ্ঞান গুচি গ'ল কিন্তু পৰী তাই কি কৰিব এতিয়া সকলোৱে তাইৰ দেহা বিচাৰে প্ৰথমবাৰৰ বাবে ভাল লগা মানুহজনে এটা উপহাৰ দিছে আৰু তাইক কি ক'ব সমাজে তাই কেনেকৈ যাব তাৰ লগত সমাজৰ চকুত তাৰ স্থান ক'ত থাকিব বহুত ভাবি শেষত তাই তাৰ লগত যোৱা সিদ্ধান্ত কৰিলে আৰু সি দিয়া শাৰীখন পিন্ধি ষ্টেচনত আহিল জ্ঞান তাইৰ বাবে ৰৈ আছিল মই জানিছিলোঁ তুমি আহিবা মোৰ ভাল পোৱা ইমান দুৰ্বল নহয় পৰী কিন্তু এতিয়া যাবা ক'ত ঘৰত তোমাক মন সৰগৰ পৰী কৰি নিম পৰী ঘৰত মোৰ কথাবোৰ জনাৰ পিছত গ্ৰহণ কৰিব জানো ব'লা দেখা যাব দুয়ো ঘৰত আহিল সি ঘৰত সকলো কথাই ক'লে কিন্তু তাৰ ঘৰত দেউতাকে তাক সোমাবই নিদিলে বাহিৰ কৰি দিলে ঘৰৰ পৰা তাৰ দেউতাক এজন সন্মানীয় পুলিচ অফিচাৰ সিহঁতে কি কৰিব একো ভাবিয়ে পোৱা নাছিল ধেমাজি ষ্টেচনত বহি পৰিল দুয়োটা পৰী মই কৈছিলোঁ ন তোমাক মোক তোমাৰ ঘৰত নহয় কোনেও গ্ৰহণ নকৰে তোমাক মই গ্ৰহণ কৰিছোঁ আনৰ কথা বাদ দিয়া মই খুৱাম তোমাক জানানে তোমাক লৈ মোৰ বহুত সপোন আছে তোমাৰ কিমান আছেনো কথাবোৰ কৈ থাকোঁতে ঘূৰি চাই দেখে পৰী নাই পৰী কলৈ গ'ল ট্ৰেইন আহিছে বাৰে বাৰে উকি মাৰিছে বুকুখন কঁপি গ'ল পৰী তাৰ মানে তাই সি দৌৰি গ'ল পৰী ট্ৰেইনৰ আগত সকলোৱে চিঞৰি আছে মৰিব এতিয়া সেইজনী পৰী 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 আঁতৰি আহা তাই কাৰো কথাই নুশুনে জ্ঞানে একো নাভাবি দৌৰ দিলে তাই ফালে ট্ৰেইন পাবৰেই হ'ল জ্ঞানে পৰীক টানি লৈ গ'ল এফালে কথমপি প্ৰাণ বাচি গ'ল দুয়োটাৰে এটা চৰ দিলে তাইক পৰী ঐ মোক মৰিব দে কিয় বচালি মোৰ বাবে কিয় তই কষ্ট ভুগিব লৈছ মোক মাৰি লোৱা প্ৰথম তাৰ পিছত মৰিবা মই নোৱাৰোঁ অ' পাগলী তুমি নহ'লে তুমি মোৰ বাবে থাকিব লাগিব কোৱা ভাল পোৱানে মোক পৰী ঐ পাগল তোক নকওঁ মই ভাল পাওঁ বুলি কিন্তু তই জানো বুজি নাপাওঁ মোৰ মনৰ কথা মোৰ ভয় লাগে অ' তোৰ ইমান মৰমে মোক শেষ কৰি দিয়ে বুলি নিথৰ হৈ চাই ৰ তোক আৰু তোৰ চকুজুৰিৰ পৰা আঁতৰি আহিব নোৱাৰোঁ আৰু নকৰোঁ দে এনেকুৱা ক এতিয়া কি কৰিবি আৰু শুন না মোক তই বুলিয়ে কবিচোন তোকচোন মই তয়ে কওঁ তই তুমি নকবি হ'ব বোলা কিবা এটা খাই লওঁ পৰী ব'ল কনা হ'ব ব'ল পৰী কি খাবি ভাত খা কালিৰ পৰা একো খোৱাই নাই তই বহ মই অৰ্ডাৰ দি আহোঁ সি অৰ্ডাৰ দিব গ'ল কিন্তু তাৰ হাতত পইচাই নাছিল সকলো শেষ হৈ গৈছিল 70 টকা আছিল সেইটোৱে তাইৰ বাবে ভাত অৰ্ডাৰ দিলে আৰু তাইৰ ওচৰত বহিল পৰীয়ে দেখিছিল তাৰ হাতত পইচা নাছিল তাই মনে মনে চাই আছিল অলপ পিছতে ভাত দি গ'লহি পৰী ভাত তোৰ নাই যে মোৰ ভোক লগা নাই তই খা পৰী নাখাওঁ তই খালেহে খাম মোক ভোক নাই লগাও পৰী ৰ মই আৰু ভাত দিব কৈ আহোঁ তই খাব লাগিব ঐ শুন না মোৰ পইচা চব শেষ হৈ গ'ল সেইকাৰণে পৰী সেইকাৰণে কি হা মই খাব লাগে নাখাওঁ মই মোৰ কাৰণে আৰু কি কৰিবি অ' তই পৰীয়ে সৰু ছোৱালীৰ দৰে কান্দি দিলে ঐ নাকান্দিবিচোন চাওঁ ল মই খুৱাই দিওঁ পৰী ঐ মই আৰু যাব নোৱাৰোঁ জ্ঞান মই মৰি যাম এতিয়া বহুত বিষাইছে পেটটো বহ অলপ মই পানী লৈ আনো তাইক ৰাস্তাৰ কাষতে বহাই সি দৌৰ দিলে পানী আনিবলৈ হঠাৎ বিপৰীত ফালৰ পৰা অহা এখন দ্ৰুতবেগী বাইকৰ খুন্দাত এটা চিঞৰ মাৰি পৰি সি চিটিকি পৰিল বহু দূৰত সকলো দৌৰি আহিল কিন্তু পৰী তাই সকলো দেখিও উঠিবলৈ সাহস নহ'ল চুচৰি তাৰ কাষ পালে কোনেও কিন্তু তাইক সহায় নকৰিলে পৰী ঐ তোৰ কি হ'ল ঐ উঠ না প্লিজ উঠ তই পৰী তুমি ভাঙি নপৰিবা মই আকৌ আহিম আৰু একো নকলে সি মাথো সেইষাৰ ক'বলৈ যেন ৰৈ আছিল গুচি গ'ল সি পৰী ঐ মোক এৰি নাযাবি অ' তই মই বেশ্যা আছিলোঁ বেশ্যা মই মোৰ বাবে তই নিজকে কিয় শেষ কৰিলি ঐ কিয় মাৰি নগলি তই মোক কিয় জীয়াই আছোঁ ঐ জ্ঞান তই ঘূৰি আহিব লাগিব মোৰ বাবে নহয় মোৰ গৰ্ভত থকা আমাৰ সন্তানৰ বাবে তই মোক এৰি গুচি যাব নোৱাৰ মোক আকৌ সেই অন্ধকাৰৰ মাজত এৰি দিব নোৱাৰ কি কম মই তোমাৰ সন্তানক জ্ঞানহীন হৈ পৰিল তাই এম্বুলেন্স এখনত কোনোবা এজনে মেডিকেলত থৈ আহিল সাৰ পাই তাই চিঞৰিল জ্ঞান কিন্তু সি নাই আৰু তাইৰ সন্তানটো ইফালে সিফালে চালে মোৰ কি হ'ল আৰু মোৰ সন্তান ডক্তৰ ক্ষমা কৰিব আপোনাৰ সন্তানটি আমি বচাব নোৱাৰিলোঁ পৰী ক'ত আছে সি বগা কাপোৰৰ টোপোলা এটা আনি তাই হাতত তুলি দিলে কাপোৰখন আঁতৰাই দেখে এটা মৰম লগা ল'ৰা জ্ঞানৰ দৰে পৰী শুন চোৱাচোন তোমাৰ লগত মই কথা পাতিবই পোৱা নাই সিহঁতে কৈছে তুমি বোলে নাই ঐ শুন
তুমি মোক এৰি নাযাবা দেই শুন, দেউতা আহিব শুন, ঐ শুন, তুমি তুমি টোপনি গৈছা ন শুন, শোৱা শুন, মই গীত এটা গাম দেই, আমাৰে মাইনা শুবই। তাই গীত গাই গ'ল, কিন্তু ল'ৰাটো আৰু সাৰ নাপালে। ডক্তৰ আহিছিল, কিন্তু তাই আৰু কাৰো কথাই নুশুনিলে। দৌৰ দিলে মৃত সন্তানটো বুকুত সাৱটি আৰু সকলো হেৰুৱাই। পাগলী নাম পালে তাই। জাবৰৰ দমবোৰ তাই আপোন হৈ পৰিল আৰু 1 বছৰৰ পিছত সেই পাগলীজনী মা হ'ল। কিন্তু দেউতাক কোন জানিব বিচাৰে নেকি? ভদ্ৰতাৰ মুখা পিন্ধা কিছুমান ভদ্ৰলোকৰ কামনাৰ বলি হৈছিল তাই। ধৰ্ষণৰ বলি হোৱা পাগলীজনী মা হ'ল। সন্তানটো আচলতে ভদ্ৰতাৰ মুখা পিন্ধা ভদ্ৰলোকসকলৰ। কিন্তু সকলোৰে দৃষ্টিভংগী তাইৰ প্ৰতি ঘৃণনীয়হে দেখা গ'ল। এয়াই নিষ্ঠুৰ বাস্তৱ। আজিও জাবৰৰ মাজত সপোন দেখি জ্ঞান আহিব। কথা পাতে অকলশৰে, তাৰ লগত সকলো সপোন পলকতে শেষ হৈ গ'ল। ভুল কাৰ আছিল নাজানো, তাই কপালৰ নে তাই সেই নামটোৰ? বেশ্যা।